নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ বন্ধুসকল মই ৰুবুল আমিন লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন যিটো নটিফিকেশ্যন জাৰি কৰিছে BSFৰ পৰা চ' আহক আমি এইটো ভিডিঅ'ত আমি সম্পূৰ্ণকৈ জানিম যে BSFৰ পৰা কিমানটা পদ মুকলি হৈছে ইয়াৰ বাবে চেলাৰী কিমান থাকিব লাষ্ট ডেট কিমান টোটেল পোষ্ট কিমান এজ লিমিট কিমান কোৱালিফিকেশ্যন কি লাগিব এই গোটেইখিনি বস্তু এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব তো চাওক পোনপ্ৰথমে ইয়াতে কি কৈছে যে BSF মানে কি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ য'ত টোটেল ভেকেঞ্চিজ ওলাইছে ইয়াতে কি 141 গ্ৰুপছ বি এণ্ড গ্ৰুপ চি পোষ্টৰ এতিয়া আমি নাম্বাৰ 1ত চাবলৈ গ'লে ইয়াতে কি আছে ইনস্পেক্টৰ লাইব্ৰেৰিয়ান তো লাইব্ৰেৰিয়ান ইয়াতে কেইটা পোষ্ট আছে দুটা পোষ্ট আছে ইয়াৰ বাবে চেলাৰী কিমান থাকিব 44,900 পৰা 1,42,400 লৈকে ইয়াৰ বাবে এজ লিমিটেশ্যন আছে মেক্সিমাম 30 ইয়াৰ্ছ আৰু ইয়াৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন আছে বেচিলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স অৰ লাইব্ৰেৰী and information science. Okay, so from any recognized institute in India with 2 years experience. Next কি কৈছে SI staff nurse বাবে ইয়াতে টোটেল ভেকেঞ্চিজ কিমানটা আছে ইয়াতে 14টা পোষ্ট আছে ইয়াৰ বাবে চেলাৰী কিমান থাকিব 35,000 পৰা ষ্টাৰ্ট কৰি 1,12,000 লৈকে ওকে চ' ইয়াৰ বাবে এজ লিমিটেশ্যন দিয়া আছে 21 পৰা 30 লৈকে নেক্সট ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাবলৈ গ'লে 10+2 ইণ্টাৰমিডিয়েট বা আমি যাক হায়াৰ ছেকেণ্ডাৰী বুলি কওঁ উইথ ডিগ্ৰী অৰ ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং অবভিয়াছলি আমি যেতিয়া ডিগ্ৰী বা ডিপ্ল'মা কৰিব যাম BSc নাৰ্ছিঙত বা হয়তো জেনেৰেল নাৰ্ছিঙত বা GNM বা ANMত নাইবা BSc নাৰ্ছিঙত তেতিয়া আমাৰ 10+2টো লাগিবই নেক্সট কি আছে ASI লেব টেকনিচিয়ান ইয়াতে 38টা ভেকেঞ্চিজ আছে য'ত ইয়াতে ক'বলৈ গ'লে 29,000 পৰা 92,000 লৈকে দৰমহা দিয়া আছে আৰু লগতে ইয়াৰ এজ লিমিট কিমান আছে 18 পৰা 25 বছৰ বয়সলৈকে ইয়াৰ বাবে সেম কোৱা হৈছে 10+2 মানে আপুনি হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰা হ'ব লাগিব লগতে সায়েন্স ষ্ট্ৰীম থাকিব লাগিব উইথ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান তাৰ মানে আপুনি DMLT কমপ্লিট কৰা হ'ব লাগিব যে DMLT কমপ্লিট কৰা হ'ব লাগিব নেক্সট আছে কি নেক্সট আছে ফিজিঅ'থেৰাপিষ্ট ইয়াতে কিমানটা ভেকেঞ্চি আছে 47টা পোষ্ট আছে যাৰ চেলাৰী আছে 29,000 পৰা 92,000 লৈকে ইয়াৰ বাবে এজ আছে কিমান এজ লিমিটেশ্যন দিয়া আছে 20 to 27 ইয়াৰ্ছ ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি আছে 10+2 উইথ সায়েন্স ষ্ট্ৰীম উইথ ডিগ্ৰী অৰ ডিপ্ল'মা ইন ফিজিঅ'থেৰাপিষ্ট এণ্ড 6 month এক্সপিৰিয়েঞ্চ চ' আপোনাৰ কি থাকিব লাগিব ইয়াতে আপুনি হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰা হ'ব লাগিব ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা লগতে আপোনাৰ যে ফিজিঅ'থেৰাপিৰ আপুনি কোৰ্চ কৰা হ'ব লাগিব আৰু 6 মাহৰ এটলিষ্ট এক্সপিৰিয়েঞ্চ 6 মাহৰ লাগিব নেক্সট কি আছে SI ভেহিকেল মেকানিক্স ইয়াৰ বাবে 3টা পোষ্ট আছে ইয়াৰ বাবে দৰমহা আছে 35,000 পৰা ষ্টাৰ্ট কৰি 1,12,000 লৈকে ইয়াৰ এজ লিমিটেশ্যন কিমান আছে মেক্সিমাম কিমান কৈছে 30 ইয়াৰ্ছ চ' ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আপুনি 3 ইয়াৰ্ছ ডিগ্ৰী অৰ ডিপ্ল'মা কৰিব লাগিব অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ওপৰত নাইবা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত অ'কে নেক্সট চাব কি আছে কনষ্টেবল টেকনিকেল ইয়াতে কি আছে OTRP বা SKT এই গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিছে ইয়াৰ বাবে ডিফাৰেণ্ট ইয়াতে কি আছে কেটেগৰী আছে চ' ইয়াতে টোটেল ভেকেঞ্চি আছে 34টা ইয়াতে কি আছে 21,000 পৰা 69,000 লৈকে ইয়াতে দৰমহা নিৰ্ধাৰণ কৰা হৈছে আৰু লগতে ইয়াতে 18 পৰা 25 বছৰ বয়সলৈকে ইয়াতে এজ লিমিটেশ্যন দিয়া আছে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব 10th বা মেট্ৰিক বা আমি যাক HSLC বুলি কওঁ লগতে ITI চাৰ্টিফিকেট লাগিব ইন ৰেচপেক্টিভ ট্ৰেড এণ্ড 3 years এক্সপিৰিয়েঞ্চ ইন ৰেচপেক্টিভ ট্ৰেড মানে আপুনি ইয়াৰ পৰা কোনটো বিভাগৰ হয় আপুনি সেই হিচাপত আপোনাৰ ITI কৰা হ'ব লাগিব লগতে আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ আহিব লাগিব নেক্সট কি আছে হেড কনষ্টেবল ইন ভেটেনাৰী ইয়াতে 4টা পোষ্ট আছে ইয়াতে 25,000 পৰা ষ্টাৰ্ট কৰি ইয়াতে 81,000 লৈকে চেলাৰী দিয়া আছে যাৰ বাবে বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে 18 পৰা 25 বছৰ বয়সলৈকে ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আপোনাৰ 10+2 বা ইণ্টাৰমিডিয়েটেড বা আপুনি হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰা হ'ব লাগিব লগতে 1 year ভেটেনাৰী ষ্টক এছিষ্টেণ্ট কোৰ্চ আপুনি কৰা হ'ব লাগিব লগতে 1 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব নেক্সট আছে কি কনষ্টেবল ইয়াতে কেইটা পোষ্ট আছে দুটা পোষ্ট আছে ইয়াতে দুটা পোষ্ট আছে ইয়াতে কি আছে 21,000 পৰা ষ্টাৰ্ট কৰি 69,000 লৈকে ইয়াতে দৰমহা দিয়া আছে আৰু যাৰ বাবে এজ লিমিটেশ্যন আছে কিমান এজ লিমিট দিয়া আছে 18 to 25 ইয়াৰ বাবে 10th পাছ কৰা হ'ব লাগিব মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব বা HSLC কমপ্লিট কৰা হ'ব লাগিব লগতে 2 years এক্সপিৰিয়েঞ্চ আহিব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব এতিয়া নেক্সট চাওক আধাৰ ক্ৰাইটেৰিয়া অফ BSF ৰিক্ৰুটমেণ্ট দ্য চিটিজেনশ্বিপ
মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, ভাৰতীয় নাগৰিকটো হ'বই লাগিব। এজ ৰিলেক্সেশ্যন কিমান আছে? 3 ইয়াৰ্ছ আছে OBCৰ, SCৰ আছে 5 ইয়াৰ্ছ, STৰ আছে 5 ইয়াৰ্ছ। এতিয়া আহক এপ্লিকেশ্যন ফি। ইউ আৰ বা আনৰিজাৰ্ভ বা OBC, ইয়াৰ বাবে 100 টকা। ST ফিমেল BSF কেণ্ডিডেটৰ বাবে নীল। পে'মেণ্ট মোড হৈছে আমাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, ৱালেট, নেট বেংকিং, যিকোনো এটাৰ এপ্লাই পে'মেণ্টটো কৰিব পাৰিম। নেক্সট চাওঁ কি আছে। নেক্সট ইয়াতে আমি চাম লাষ্ট ডেট আৰু ইয়াৰ ষ্টাৰ্টিং ডেট। ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 9th May 2024 এণ্ড লাষ্ট ডেট হৈছে 17th June 2024। চনতে পলমে আমি এপ্লাইটো কৰিম। যদি আমি এপ্লাইটো ফটাফট কৰোঁ তেতিয়াহ'লে আমি মানে কি কয় যে যেতিয়া অনলাইন এপ্লাই কৰিব যাওঁ শেষৰ ফালে কি হয়, বহুত প্ৰব্লেম হয়, মানে ছাৰ্ভাৰৰ প্ৰব্লেম থাকে। তো যিমান সোনকালে পাৰে এপ্লাইটো কৰিব আৰু তাৰ লগতে ইয়াৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাবলৈ বা চৰকাৰী আঁচনিৰ বিষয়ে জানিবলৈ, নাইবা স্কলাৰশ্বিপ, নাইবা এডমিশ্যন পাৰপ'জ, যিকোনো ধৰণৰ আপোনালোকে এনেকুৱা ভিডিঅ' বিচাৰিলে তেতিয়াহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই ল'ব। আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।